গোল গোল আকৌ গোল শাহুৱেকৰ জ্যেষ্ঠ ভাতৃৰ পুত্ৰৰ লগত পলাই গ'ল। প্ৰেমে নামানে জাতি ধৰ্ম, প্ৰেমে নামানে সম্পৰ্ক। প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল। গাঁৱত লাগিল হাহাকাৰ, প্ৰৱেশ কৰিব নোৱাৰিব জীৱনত। নিজ শাহুৱেকৰ জ্যেষ্ঠ ভাতৃৰ পুত্ৰৰ লগত পলাই গ'ল এগৰাকী বোৱাৰী। স্বামী গৃহত এৰি থৈ গ'ল 2 সন্তানসহ স্বামীক। হয়, এইবাৰ মামা শহুৰেকৰ পুতেকৰ লগত পলাই গ'ল পেহীয়েকৰ বোৱাৰী। দুগৰাকীকৈ বিবাহ কৰোৱা যুৱকৰ সৈতে পলাল এগৰাকী বোৱাৰী। পৰকীয়া প্ৰেমে এতিয়া তছনছ কৰি দিছে বহুলোকৰ সুখৰ সংসাৰ। ৰাজ্যত এতিয়া বহুগুণে বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। এইবাৰ এই ঘটনা সংঘটিত হৈছে কচুৱাৰ লুটুমাৰী মাটিখোলাত। আজিৰ পৰা 4-5 দিন পূৰ্বে পিতৃগৃহলৈ যাওঁ বুলি ওলাই যোৱা বোৱাৰীগৰাকী পলাই গ'ল স্বামীৰ মোমায়েকৰ পুতেকৰ লগতে। পূৰ্বে দুগৰাকী অনা জিতু দাস নামৰ যুৱকজনৰ লগত পলাই গ'ল জিতুৰ পেহীয়েকৰ বোৱাৰীয়েক অৰ্থাৎ দিগম্বৰ দাসৰ পত্নী শিখাজ্যোতি দাস। জিতু দাস আৰু শিখাজ্যোতি দাস সম্বন্ধত বৌৱেক দেউৰেক। ইফালে শিখাজ্যোতি দাসে দুটিকৈ কণমানিক স্বামী গৃহত এৰি থৈ যোৱাৰ পিছৰে পৰা স্বামী গৃহত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে স্বামীৰ লগতে পৰিয়ালটো। উল্লেখ্য যে এই ঘটনা সংঘটিত কৰাৰ পিছত এতিয়া স্থানীয় ৰাইজে ৰাজহুৱাভাৱে ৰাইজমেল আয়োজন কৰি জিতু দাসৰ লগতে পৰিয়ালটোক এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে 2 পৰকীয়া স্বামী স্ত্ৰী গাঁৱত প্ৰৱেশ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। আমাৰ লুটুমাৰীৰ পৰা মানে বোৱাৰী এজনীয়ে নিজৰ মোমায়েকৰ পিতেকে পেহীয়েকৰ বোৱাৰীয়েকক লৈ গৈছে। এতিয়া আমাৰ তেওঁ মানে এদিন নহয়, এজন নহয়, 2জন নহয়, 3জন আনিছে। আনি পেলাই খেদি দি এতিয়া ৰূপেশ্বৰ পিতেকে ৰূপিলা বোৱাৰীয়েকক লৈ গৈছে। আৰু তেওঁ আমাৰ ইয়াত গাঁৱত সোমাব নোৱাৰে। যদি তেওঁলোকে ইয়াত সোমায় আমাৰ শাস্তি হ'ব আৰু কোনোদিন তেওঁলোকে আমাৰ ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁ এনেকৈ এজন আজি গ'লে কালিলৈ আমাৰ বোৱাৰীহঁত আছে, বোৱাৰীহঁতো এইবোৰ কৰিব, আমাৰ ইজ্জতৰ কথা আছে। এতিয়া তেওঁক মানে আমি এতিয়াই ভাবিছোঁ যে গাঁৱত সোমাব নোৱাৰিব কোনোদিন। মা মৰিলে হওক বা বাবা মৰিলে হওক বা ভাই ককাই মৰিলে হওক, তেওঁ আহিলে আমি গোটেই মহিলা কমিটিয়ে তেওঁক আমি শাস্তি দিয়া হ'ব। পকত মোমায়েকৰ পিতেক আৰু পেহীয়েকৰ বোৱায়েক আছিলে। এতিয়া আমাৰ চাবলৈ গ'লে এইটো আমাৰ ধৰ্মত নাই। তেওঁ যিখিনি আমাৰ নিয়ম কৰিছে, আমাৰ বোৱাৰীহঁতেও বা আমাৰো এটা ভয় এটা কথা আছে। তেওঁ কথাখিনি মানে ভাবি চিন্তি চাবলগীয়া হৈছে। এয়া লুটুমাৰী মাটিখোলা, ল'ৰাজনৰ ঘৰ মাটিখোলা, বোৱাৰীগৰাকীৰ ঘৰ মাটিখোলা। এতিয়া আমি সিদ্ধান্ত লৈছোঁ, আমাৰ ৰাইজে তেওঁলোকক এঘৰীয়া কৰি থৈছে আৰু ৰাইজে যদি আহে কোনোদিন গধুৰ শাস্তি দিব। গোটেই আমাৰ পুৰুষ মহিলা গোটেইখিনি আহি তেওঁলোকক শাস্তি দিব আৰু গাঁৱত সোমাব নোৱাৰিব। ঘটনাটো তোমাৰ বোৱাৰীজনী সংকল্প পৰা আছিলে, মাকৰ অসুখ বুলি কোৱা। তাই কৈছে যে মই ঘৰৰ পৰা আহোঁ, দেউতা কেইদিনমান থাকিম বুলি কৈ তেওঁ মানে পিছত ল'ৰাটো আনিব, তাই নাহে। নাহাৰ পাছত থাকক কেইদিনমান। তাৰপৰা মাকে ফোন কৰিছে আমাৰ ল'ৰাটোলৈ যে মইনা নাই, ঘৰলৈ গৈছে নেকি। তাৰপৰা সি ক'লে বৃহস্পতিবাৰ ৰাতি কৈছে অহা নাই আমাৰ ঘৰলৈ। বোলে সঁচাকৈ অহা নাই, সঁচাকৈ অহা নাই। গোটেই তদন্তলৈ গৈছিল, খবৰ খাতি তাৰ পিছত লাষ্ট খবৰ খাতি পোৱাত গম পোৱা গৈছে যে মোমায়েকে পিতেকে আমাৰ বোৱাৰীজনী পেহীয়েকৰ বোৱাৰীয়েকক লৈ গুচি গ'ল। দেউৰেকে মানে বৌয়েকক লৈ গুচি গ'ল, ল'ৰা লৈ গুচি গ'ল। তাৰপৰা ৰাইজে সিদ্ধান্ত কৰি ক'লে যে নহয়, তেওঁ এনেকুৱা দুৰ্নীতিৰ কাম আমাৰ তেনেকুৱা হোৱা নাই, ভৱিষ্যতে যাতে আমাৰ গাঁৱত সোমাব নোৱাৰিব কোনোদিন কোনো কাল, গতিকে তেওঁক আহিবলৈ দিয়া নহ'ব। তেনেকৈ বুলি কৈ ৰাইজে লিখা পঢ়া কৰি সমাপ্ত কৰিছে। লগতে ল'ৰাটোৱে ছোৱালীজনীকে এৰি থৈ গুচি গ'ল। ল'ৰাটো 10 বছৰমান হৈছে, ল'ৰা সেইটো, আৰু ছোৱালীজনী আপোনাৰ 5-7 বছৰমান হৈছে, 5 বছৰমান হৈছে। শিখাজ্যোতি দাস, জিতু দাস, তেওঁ বিবাহিত আছিলে। তেওঁ প্ৰথমে কন্দুলি পাঁচজনী আনিলে, সেইজনী থৈ আহি কৈছে মই তোক লৈ যাম বুলি তেনেকৈ ক'লে। সেইজনী তেনেকৈয়ে আকৌ বৰকথা পাই ট্ৰাইবেল ছোৱালী আনিলে, আনি আজি এমাহমান হ'ল থৈ পেলাই আকৌ আমাৰ বোৱাৰীজনী সি লৈ গুচি গ'ল। ল'ৰাটো আমাৰ হয়, জেচেৰি বনাই আমাৰ ভৰিজা লোৱা হয়। তেখেতক মানে ৰাইজে সিদ্ধান্ত কৰিছে কোনোদিন কোনো কাল মানে গাঁৱত সোমাব নোৱাৰিব।
সোমাবলগীয়া হ'লে ছোৱালীজনী মাক দেউতাকৰ ঘৰত চম্ভালি দিব লাগিব, তেতিয়াহে গাঁৱত সোমাব পাৰিব। এইটো ৰাইজে চৰকাৰে সিদ্ধান্ত কৰিছে।